1982 চনত আমি যিসকলে একেলগে HSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ সেইসকল যি আমাৰ বন্ধু সেইসকল বন্ধুৱে আমাৰ বিদ্যালয়ৰ যি এইবাৰ ফলাফল হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তেখেতসকলে যথেষ্ট এইটো উৎসাহিত হৈছে আৰু মোৰ লগত যোগাযোগ কৰিছে যে এইটো বৰ ভাল কথা এটা সম্বৰ্ধনা অনুষ্ঠান হ'লে বৰ ভাল হয় আৰু তেখেতসকলৰ আমাৰ বন্ধুবৰ্গৰ সমৰ্থন কৰি আজি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 54 জনে ফাৰ্ষ্ট ডিভিজন, 7 জনে ছেকেণ্ড ডিভিজন আৰু 100% আমাৰ উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তাৰপিছত হায়াৰ ছেকেণ্ডাৰীটো ঠিক তেনেকুৱাকৈ 99.3% উত্তীৰ্ণ হৈছে। গতিকে এই যি ছাত্ৰ ছাত্ৰীৰ যিটো এটা শৈক্ষিক যিটো মানদণ্ড যিটো উত্থান ঘটাত আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আনন্দিত আৰু সেই আনন্দৰ আজি যোগদান কৰিছে আমাৰ 1982 চনৰ HSLC এক্সামিনেশ্যনত উত্তীৰ্ণ হোৱা আমাৰ সহপাঠীসকলে। আজি এটা অতি বৰ আমাৰ কাৰণে বৰ আনন্দদিন আৰু আশা ৰাখিছোঁ আমাৰ এই বন্ধুসকলে মোৰ ক্লাছৰ এই বন্ধুসকলে এই বিদ্যালয়খনৰ প্ৰতি ভৱিষ্যতে এনেকুৱা মৰম দেখুৱাব, বিদ্যালয়খন কেনেকৈ আগুৱাই নিব পাৰি মই ভাবোঁ তেখেতসকলে দিহা পৰামৰ্শ দিব, মাজে মাজে বিদ্যালয়লৈ আহিব, নিশ্চয়কৈ আমি আৰু আগবাঢ়ি যাব পাৰিম। 43 বছৰৰ পিছত মোৰ নিজে পঢ়া পশ্চিম বৰিগাঁও দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল দুটা প্ৰৱেশিকা আৰু উচ্চতৰ মাধ্যমিকত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব পাই নিজকে গৌৰৱান্বিত বোধ কৰিছোঁ। আমাৰ বন্ধুবৰ অনিল শৰ্মাই এইটো আয়োজন কৰিছে, তেখেতে স্কুলৰে শিক্ষক আৰু মোৰ সহপাঠী। অতি ব্যতিক্ৰমী অনুষ্ঠান এইটো। এই অনুষ্ঠানটোত আমি বহু বছৰ মূৰত আমাৰ স্কুলখনৰ পূৰ্বৰ এটা সময়ত এই অঞ্চলৰ এখন অতি মানে 1 নম্বৰ স্কুল আছিল, এতিয়াও আছে আৰু এতিয়া এই স্কুলৰ উত্তৰোত্তৰ যিটো সময়ত আমাৰ উন্নতি ঘটাৰে আৰম্ভণি হৈছে, যিটো সময়ত আমাৰ মানে বেচৰকাৰী বিদ্যালয়ৰ গ্ৰাসত আমাৰ এটা ধৰণৰ আহিছে যে চৰকাৰী বিদ্যালয়বিলাকৰ মানে ফলাফল ইমান ভাল নহয় বুলি কৈছে, তাৰ ব্যতিক্ৰমী কৰা ইয়াৰ স্কুলখনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী লগতে তাৰ অধ্যক্ষই সকলোৱে তেওঁলোকৰ প্ৰচেষ্টাত আৰু ল'ৰা ছোৱালীসকলৰ কষ্টৰ ফলত খুব ভাল এটা ফলাফল হৈছে। আমি অঞ্চলৰ হিচাপত বাকী হিচাপে আৰু ইয়াৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী হিচাপে অতি আনন্দিত হৈছোঁ আৰু এই অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে সমূহ আয়োজকক মোৰ বন্ধুবৰ অনিল শৰ্মা সহকাৰে সকলোকে ধন্যবাদ জনাইছোঁ। পশ্চিম বৰগাঁও দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ ছাত্ৰীৰ সম্বৰ্ধনা সভাখনত উপস্থিত হ'বলৈ পাই সঁচাকৈ গৌৰৱান্বিত। 1982 চনৰ শিক্ষাবৰ্ষত এই মহান অনুষ্ঠানটিৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক আমাৰ সময়ত প্ৰাক বিশ্ববিদ্যালয় আছিলে, পৰীক্ষাত শ্ৰেণীত অৱতীৰ্ণ হওঁ, প্ৰথম আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, তাৰপিছতে কটন, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি, এইধৰণে আৰু শৈক্ষিক খণ্ডত জড়িত থাকোঁ। সদ্যহতে এখন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে মই জড়িত আছোঁ, লগতে হিউমেন চাইক'লজিৰ এছ'চিয়েট প্ৰফেচৰ হয় ডাউনটাউন ইউনিভাৰ্চিটি আৰু সমান্তৰালভাৱে মটিভেশ্যনেল স্পীকাৰ হিচাপে কাম কৰোঁ। জ্যোতিষশাস্ত্ৰ অধ্যয়ন কৰি বিভিন্ন ৰাজহুৱা সামাজিক কামত নিজক সদায় ব্যস্ত ৰাখোঁ। আমাৰ মৰমৰ বন্ধু অনিল শৰ্মাই বহুত দিনৰ পৰা আমাক কৈ আছিল যে আমি গোট হ'ব পাৰোঁ নেকি,
1982 বেটছৰ সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকল। ইয়াত আমি প্ৰায়খিনি সমৰ্থন আগবঢ়ালোঁ। বন্ধুবৰ বীৰেণ দেৱী, মণি মহন্ত, ভূপতি, দীপক, ৰাতুল শৰ্মা, এনেকৈ বিভিন্নজন আৰু কাৰোবাৰ ৰৈ যাব সেইটো ক'ব নোৱাৰিম মই। কিন্তু আমি সকলোৱে চেষ্টা কৰিছোঁ। কিছুমানে আমি হয়তো আহিব নোৱাৰিলোঁ, সেইটোক লৈ আমাৰ অলপমান ব্যথিত হ'বই। কিন্তু আজিৰ এই দিনটোক আমি বিশেষভাৱে এইকাৰণেই ভাবি লৈছোঁ যে অকল সম্বৰ্ধনাত বা ছাত্ৰ ছাত্ৰীক উদগনিমূলক দুষাৰ কথা ক'বলৈ পোৱাটোৰ লগতে এই যে আমাৰ সমাজত কি হৈছে, আজি মানসিক খাদ্যৰ অভাৱ হৈছে, মেণ্টেল ফুড দেট ডাজন্ট কাম ইন পেকেজেছ ফ্ৰম মাৰ্কেট। বজাৰতটো আৰু মানসিক খাদ্যখিনি পোৱা নাযায়। গতিকে আমাৰ এই যুৱ প্ৰজন্মটোৱে এখন ভাল পৃথিৱী লাভ কৰিবৰ বাবে কি কৰা উচিত, কেনেকৈ আগবঢ়া উচিত, সেই সঠিক দিশ নিৰ্ণয় কৰাৰ দায়িত্ব শিক্ষক, অভিভাৱক, ছাত্ৰ ছাত্ৰী সকলোৰে থাকে। নিজ নিজ দায়িত্ববোৰ যদি আমি পালন কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় সমাজে আকৌ এটা ভাল ৰাস্তা দেখা পাব। আমি আমাৰ মনৰ প্ৰদূষণ, সমাজৰ প্ৰদূষণ ইত্যাদিক আমি ৰোধ কৰিব পাৰিম। আৰু মই ভাবোঁ যে এনেকুৱা শৈক্ষিক কিছুমান কাৰ্যসূচী মাজে মাজে বিশ্ববিদ্যালয়, মহাবিদ্যালয় বা যিবোৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, সেই অনুষ্ঠানবিলাকত এনেকুৱা ধৰণৰ অনুষ্ঠান মাজে মাজে হৈ থকাটো সঁচাকৈ অতি বাঞ্ছনীয় বুলি মই ভাবোঁ। আৰু আজিৰ এই বিশেষ দিনটোত এনে এক সুযোগ দিয়াৰ কাৰণে, দুষাৰ বক্তব্য ৰাখিবলৈ সুযোগ দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ আগত বিদ্যালয় কৰ্তৃপক্ষ, বন্ধুবৰ অনিল আৰু আটাই ছাত্ৰ ছাত্ৰীসকললৈকে বুলিও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।